মোৰ মৰমৰ বন্ধু বান্ধৱীসকললৈ নাহৰ ব্লগৰ ফালৰ পৰা মৰম আৰু শুভেচ্ছা জনাই মই মোৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। এই যে দেখিছে এযোৰ বগা হেণ্ডমেড মিক্স পাটৰ কাপোৰ, আৰু এই কাপোৰযোৰত মই গোলাপ ফুলৰ এপ্লিক দি পেলাই এয়া যে দেখিছে এয়া গল্ডেন গ্ৰীণ কালাৰটো দি পেলাই ধুনীয়াকৈ ফেব্ৰিক কৰি আছোঁ। আৰু মই ফেব্ৰিক কৰোঁতে কি কৰোঁ জানেনে, একদম লাহে লাহে ধুনীয়াকৈ কৰোঁ। আৰু এনেও ফেব্ৰিক কৰোঁতে লাহে লাহে ধুনীয়াকৈ কৰিব লাগে, তেতিয়া বস্তুবিলাক একদম ধুনীয়াকৈ মসৃণভাৱে প্লেইন হৈ যায়গৈ। আৰু এয়া চাওকচোন, মই একদম লাহে লাহে ধুনীয়াকৈ মই ফেব্ৰিকটো কৰি গৈ আছোঁ। কাৰণ গল্ডেন গ্ৰীণ কালাৰটো দি পেলাই যদি ফেব্ৰিক কৰা যায় তেতিয়াহ'লে এমব্ৰইডাৰী কৰাৰ নিচিনা লাগে। মানে ওচৰৰ পৰা ফেব্ৰিক কৰাই লাগে, কিন্তু আঁতৰৰ পৰা দেখি একদম সেউজীয়া কালাৰটো মেচিনত এমব্ৰইডাৰী কৰাৰ নিচিনা লাগে। তাত মানে কি হয় জানেনে, গল্ডেন কালাৰটো ধুনীয়াকৈ চিকনা দি থাকে, আৰু সেই চিকনা দিয়াৰ ফলতে সেইটো চিলাই কৰাৰ নিচিনা লাগি থাকে, দেখাত বহুত ধুনীয়া লাগে। তাৰপিছত মই এই কাপোৰযোৰ বগা ৰঙৰ আছিল বাবে তাত মই গুলপীয়া আৰু ৰঙা লগতে বগা এই তিনিটা কালাৰৰ গোলাপৰ এপ্লিক দি পেলাই, গোলাপ ফুলৰ এপ্লিক দি পেলাই মানে কাপোৰযোৰ কৰিছোঁ। কাপোৰযোৰ ইমান ধুনীয়া লাগিছে নহয় দেখাত। প্ৰথম কৰি থাকোঁতে মই ভাবিছিলোঁ যে কাপোৰযোৰ কেনেকুৱা লাগিব, কিন্তু পিছলৈ বহুত ধুনীয়া লাগিছে। মই প্ৰথমতে এপ্লিকখিনি কি কৰিছিলোঁ জানেনে, আঠা দি পেলাই বহুৱাই লৈছিলোঁ আৰু তাৰপিছতহে চিলাই দিছিলোঁ। আপোনালোকে আঠা দি থ'বও পাৰে বা চিলাই নিদিবও পাৰে বা দিবও পাৰে, কোনো কথা নাই। কিন্তু যিটো আঠা দিয়া হয় সেইটো ডাবুলকৈ দিয়াৰ ফলত এৰাই নাযায়, কিন্তু তথাপিতো তলেদি চিলাই দিলে ভাল হয়। আঠাখিনি মানে কি হয় জানেনে, প্ৰথমতে আন্দাজ কৰি কৰি বহুৱাবলৈ আঠাখিনি লগাই দিওঁ, আৰু তেতিয়া মানে কি হয় ফুলখিনি আঁতৰি নাযায় আঠাখিনি লগাই থোৱাৰ বলত। কিন্তু যেতিয়া চিলাই থকা হয়, কিন্তু তাত মানে কি হয় অকণমান হ'লেও ইফাল সিফাল হৈ যায়, যদি ফুলখিনি এটা জোখত আঠা দি লোৱা নাযায়। সেইকাৰণে হাত লাগি ইফাল সিফাল হোৱাতকৈ প্ৰথমতে আঠা দি তাৰপিছত চিলাই দিব লাগে। আৰু চাওকচোন, মই ফেব্ৰিক কৰি থাকোঁতে ভিডিঅ'টো কৰিছোঁ যে কি ধুনীয়াকৈ কৰিব পাৰি নহয়। আৰু এই ফেব্ৰিকৰ কালাৰটোত একো মিক্সো কৰিব নালাগে, কালাৰটো মানে বহুত ভাল কালাৰ হয়। আৰু কাপোৰযোৰ দেখিছেনে, দেখাত বহুত ধুনীয়া লাগিছে। খালি সেয়ে মই মানে কি জানেনে, ফেব্ৰিকৰ কালাৰটো কৰোঁতে বা যিকোনো ফুল আঁকোতে আইডিয়াৰ ওপৰতে আঁকি দিওঁ, মই বেলেগকৈ আকৌ আঁকি নলওঁ। আঁকি ল'লে মানে বহুত সময় লাগে, যিটো খৰধৰ হয়, যিটো সোনকালে হয়, সেই কামটোৱে কৰি পেলাওঁ। আৰু সেইবুলি ভগৱানৰ যি ইচ্ছা হয় ফুলখিনি বেকা বেকিও নহয় কিন্তু দেই, মোৰ পোন হৈয়ে যায়। খালি ধৈৰ্য ধৰি অকণমান লাহে লাহে কৰোঁ কাৰণে ফুলখিনি এটা ছাইজত পোন হৈ যায়, আৰু দেখাটো একেবাৰে বেয়া নালাগে, ধুনীয়াই লাগে। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাবচোন আৰু ফুলখিনি চাবচোন, প্ৰায়ে মই ফুলবিলাক নাআঁকো, মানে কাৰ্বন দি বা বেলেগত আঁকি পেলাই আঁকি নলওঁ, ডাইৰেক্ট আঁকি দিওঁ। আৰু তেতিয়া মানে কি হয়, মোৰ ভাল লাগে, দৌৰাদৌৰিকৈ হয় কাপোৰযোৰ, আৰু এটা কামতে 2-3বাৰ লাগি থাকিব নালাগে। কিন্তু যিবিলাক টান ফুল হয় সেইবিলাক আকৌ আঁকি লওঁ, কিন্তু এই সৰু সুৰা অলপ ডিজাইনৰ ফুলবিলাক মই প্ৰায় আঁকি নলওঁ। আৰু এয়া চাওকচোন, মই পাতখিনি মিহি মিহিকৈ লাহে লাহে আঁকি গৈছোঁ। আৰু আপোনালোকে যদি এনেকৈ আঁকিব পাৰে তেতিয়াহ'লে আঁকি চাবচোন। আৰু আঁকি চাই এই গল্ডেন গ্ৰীণ কালাৰটো দি পেলাই কৰি চাব, বহুত ভাল লাগে। গল্ডেন গ্ৰীণ কালাৰটো দি পেলাই কৰিলে ইমানেই ভাল লাগে নহয়, দেখিয়ে বহুত ভাল লাগে। আৰু মই এয়া গল্ডেন গ্ৰীণ কালাৰটো দি পেলাই প্ৰায়বিলাক বগা কাপোৰত কৰোঁ, তেতিয়া মানে কি হয় ভাল লাগে কাপোৰযোৰ। আৰু এয়া চাওক, মই কি ধুনীয়াকৈ প্ৰথমতে অকণমানকৈ কালাৰটো অকণমানকৈ বহুৱাই লৈ তাৰপিছত মই ফেব্ৰিক কৰোঁ। আৰু কেতিয়াবা মই কি জানেনে, একেবাৰে ডাইৰেক্ট কাগজত আঁকি নলওঁ, কাগজখন কাটি লওঁ, কাটি লৈ পেলাই ধুনীয়াকৈ ফুলপাহ একেবাৰে ডাইৰেক্ট ফেব্ৰিক কৰি দিওঁ। আৰু এয়া চাওক, মই এতিয়া এইটো হ'ল ৰঙা ৰঙৰ গোলাপৰ এপ্লিক, আৰু সেই এপ্লিকটো দি পেলাই কৰিছোঁ বগা ৰঙা গুলপীয়া। এইকেইটা একদম খুব ধুনীয়াকৈ এডাল এডাল ঠাৰিত যেন ফুলপাহ থিয় হৈ আছে, তেনেকুৱা নিচিনা লাগিছে। কাপোৰযোৰ মোৰ সম্পূৰ্ণ
হোৱাত দেখি পেলাই ইমানেই ধুনীয়া লাগিছে নহয়, বহুত ধুনীয়া লাগিছে। আৰু এই কাপোৰযোৰ মোৰ ভতিজা এজনীৰ কাৰণে বনাইছোঁ। তাই সৰস্বতী পূজাত পিন্ধিব আৰু তাই কৈছিলে যে এযোৰ ভাল লগা কাপোৰ এযোৰ বনাবলৈ সৰস্বতী পূজাত পিন্ধিবলৈ, আৰু মই সেইকাৰণে এই কাপোৰযোৰ বনালোঁ। আৰু দেখাতো বহুত ধুনীয়া লাগিছে। আৰু তাই যেতিয়া কাপোৰযোৰ পিন্ধিব মই বাৰু আপোনালোকক দেখুৱাম কাপোৰযোৰ পিন্ধোতে কেনেকুৱা লাগিছে। কিন্তু বৰ্তমান তাইলৈ দি পঠিওৱাহে হৈছে কাপোৰযোৰ। আৰু তাই কাপোৰযোৰ সৰস্বতী পূজাৰ দিনাখন পিন্ধাৰ পিছত আপোনালোকলৈ ফটো বা ভিডিঅ' মই আগবঢ়াম দেখাত কেনেকুৱা লাগিছে। আৰু মোৰ কাপোৰবিলাক মানে মই এটা ইউনিক ষ্টাইলত কৰিবলৈ চাওঁ, যেন দেখি বহুত ভাল লাগে। আপোনালোকেও যেন মোৰ ভিডিঅ'বিলাক চাই বহুত ভাল পায়, সেইটো কথা মনত ৰাখি পেলাই মই ভিডিঅ'বিলাক কৰিবলৈ চাওঁ। আৰু মোৰ কাপোৰযোৰ হৈ গ'ল, আপোনালোকে চাওকচোন। এইটো আচলত মই এটা লাইন এনেকৈ গছৰ ঠাৰিডাল দি পেলাই যেন ফুলপাহ ৰৈ আছে তেনেকুৱা নিচিনাকৈ গোটেই পাৰিটোতে মই মানে গোটেই আঁচলটোতে দি দিছিলোঁ। আৰু এয়া চাওক, মই আঁচলটোত দি পেলাই অলপ জেগা মই নিদিয়াকৈ থৈছিলোঁ। সেই আঁচলটোত মই কি ধুনীয়াকৈ সেই ফুলখিনিয়ে দি দিছিলোঁ। আৰু এইখিনি ফুল দি দিয়া নাই, আৰু মাজত দি দিছিলোঁ। মাজত গেৰু ডিজাইনটোৰ বাদেও মানে অলপ বহলকৈ দিছিলোঁ ফুলখিনি, অ'ত-ত'তকৈ ফুলখিনি মানে মাজৰ জেগাখিনিত বহলকৈ দিছিলোঁ। আৰু দুটা আঁচলত দিছিলোঁ, এয়া গুলপীয়া কালাৰটো, ৰঙা কালাৰটো। ইয়াত বগা কালাৰটো অলপ কমাই দিছিলোঁ, মাজে মাজে দিছিলোঁ, কাৰণ বগা কালাৰটো কি হয় জানেনে, বেছিকৈ নিজিলিকে বগা কাপোৰযোৰত, সেইকাৰণে বগা কালাৰটো মাজে মাজে দিছিলোঁ। কিন্তু গুলপীয়া আৰু ৰঙা কালাৰটো বেছিকৈ দিছিলোঁ। আকৌ এইটো আঁচলতো চাওকচোন, এইটো আঁচলতো সেই মই আঁচলটোতেহে একদম এক লাইন দীঘলীয়াকৈ ধুনীয়াকৈ দিছিলোঁ। আৰু এই যে চাদৰৰ আঁচলকেইটাত মই দহি বটা নাছিলোঁ, এটা লেচ লগাই দিছিলোঁ। কাৰণ মোৰ বহুত দৌৰা-দৌৰি হৈছিল কাৰণে কি কৰিলোঁ, লেচ এটা কিনি আনি পেলাই মই লগাই দিলোঁ। কাৰণ দহিটো বটিবলৈও সময় লাগিব, আৰু এইপিনে তাইলৈ কাপোৰযোৰো দি পঠিয়াব লাগে। সেইকাৰণে মই কি কৰিলোঁ, কাপোৰযোৰত দহি বটা নাছিলোঁ। আৰু মেখেলাখন এয়া চাওকচোন, মেখেলাখনত এটা লাইনেই দি দিছিলোঁ তলত, আৰু ওপৰলৈ বেছিকৈ দিয়া নাছিলোঁ। কাৰণ এই কাপোৰযোৰৰ মেখেলাখন পিন্ধোতে কাপোৰযোৰ যদি মেলি লয় তেতিয়াহ'লে ওপৰৰ ফুলখিনি নেদেখিবই। সেইটো ভাবিয়ে মই কি কৰিলোঁ, মেখেলাখনত তলতে লগাই দিলোঁ। আৰু এটা বিশেষ কথা দেই, এই কাপোৰযোৰৰ ফুলখিনি কিন্তু বহুত দাম। সেইটো কাৰণে মই আৰু বেছি ফুল নানিলোঁ। কাপোৰযোৰৰ ফুলখিনি কিনোতেই এটা পিছত বহুত দাম লয়। সেইকাৰণে কাপোৰ এযোৰ বনাবলৈ গ'লে, কাপোৰযোৰ বেচিবলৈ হ'লে বহুতখিনি দাম ভৰিব লগা হয়। কিন্তু মানুহে ভাবিব যে এযোৰ বনোৱা কাপোৰহে, কিন্তু তাতে ইমান দাম লৈছে। কিন্তু এই যে মেটেৰিয়েলবিলাক যিবিলাক কিনি অনা হয়, সেই মেটেৰিয়েলবিলাকত অলপ দাম পৰে। সেইকাৰণে কাপোৰযোৰত দাম ভৰিব লগা হয়। আৰু এয়া চাওকচোন, মই গাত লৈ কাপোৰযোৰ দেখুৱালোঁ, ইমান ধুনীয়া লাগিছে। আৰু মেখেলাখন এইখন, মেখেলাখনৰ ফুলকেইটা দেখিছেনে? আৰু মাজে মাজে সেয়া বগা ফুলখিনি দি দিছোঁ। আৰু এয়া চাদৰখনৰ এয়া মাজৰ ফুলখিনি এনেকৈ থাকিব, গোটেই মাজখিনি এনেকৈ ফুলখিনি বুটা দিয়া নিচিনাকৈ হৈ থাকিব। আৰু দেখাত বহুত এটা ধুনীয়া মানে কালাৰ এটা লাগিব। আৰু এই বগা কাপোৰযোৰে মানে ধৰক সৰস্বতী পূজাত সকলোকে শুৱাই তুলিব। আৰু সেই বুলি ভাবিয়ে মই কাপোৰযোৰ বনাইছিলোঁ। এয়া চাওকচোন বন্ধুসকল, মই লৈ দেখুৱালোঁ। বন্ধুসকল, আপোনালোকক লাগিলে মোক জনাব পাৰে আৰু মোক মেছেজ কৰিব। আজিলৈ আহোঁ।